हाय फ्रेंड्स मैं अन्य এটা ভিডিওলে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো ঘৰতে ভিডিওটো আৰম্ভ কৰিম বুলি ভাবিছিলো কিন্তু কৰা নহল এঠাইলৈ আহিছো 3টা বজাতে ওলালো কিন্তু ইমান বৰষুণ দিলে বৰষুণৰ কাৰণে অকমান দেৰি হ'ল এতিয়া 5টা মান বাজিলে এখন পূজালৈ আহিছো কি পূজালৈ আহিছো আপোনালোকক নিশ্চয় ভিডিওৰ জৰিয়তে দেখাই থাকিম সৰু পৰিবেশটো ভাল লাগে অকমান গাঁৱৰ পৰিবেশ মানে বেলতলাৰ ভিতৰৰ পৰিবেশ এই কাৰণে গাঁও গাঁও লাগিছে ভাল লাগিছে আহিছো আৰু দেখাই আছো দেখা যায় থাকিব আমি আসলতে এখন সত্যনাৰায়ণ পূজালৈ আহিছিলো বাইদেউহতৰ আলহী হয় মোৰো বাইদেউৱে হয় বাৰু তেখেতসকলৰ পূজালৈ গৈছিলো বহুত বেছি ভাল পাওঁ সত্যনাৰায়ণ পূজা বুলি ক'লে যেহেতু মাতিছিলে সেই কাৰণে আহিছো পূজাখন এটা বিশেষ কাৰণত পাতিছে বাৰু এয়া পূজা চলি আছে আমি গৈ পাও মানে পূজা আৰম্ভ হৈ গৈছে মানাই যেহেতু ইহঁতৰ আগৰ পৰা লাগ পাইছে তো ইহঁতৰ লগত লগে লগে মিলি যায় তো তাইও পুৰা মিলি গল এফালে খানাও বনি আছে যেহেতু নিৰামিষ ভাত সকলোকে খোৱা হ'ব মানুহখিনিক এফালে খানা বনি আছে কিন্তু খানা বনি থকাৰ সময়তে আহি গল বৰষুণ ইমান বেছি বৰষুণ আমি আহতে বৰষুণ পাইছিলো কিন্তু এতিয়া আৰু বহুত বেছি বৰষুণ আহিছে দেখিছেনে কিমান বেছি বৰষুণ দি আছে বৰষুণটো দি আছে যদিও পূজা ভাগ যেহেতু ভিতৰত চলি আছে তো হৈ আছে এফালে সকলোৱে ঘৰৰ মিলি চাকি বন্তি জ্বলাবলৈ হ'ল ময়ো গলো চাকি জ্বলালো ধূপ জ্বলালো সত্যনাৰায়ণ পূজাত এনেকৈ ঘৰৰ মানুহে চাকি জ্বলায় আৰু ধূপ জ্বলায় আপোনালোকে বাৰু নীতি নিয়মখিনি জানে সকলোৰে ঘৰে ঘৰে এই ভাগ পূজা বেছিভাগ পাতিয়ে থাকে তো এয়া চাকিখিনি জ্বলাই লৈ ধুনীয়াকৈ আশীৰ্বাদ লৈ ললো সকলোৰে মংগল কৰি আৰু লগতে মানাই পুৰা খেলি আছে মানাই দেখিছেনে কিমান বেছি দুষ্ট কৰি আছে তাই এনেকৈ খেলি আছে যেহেতু ইহঁতৰ আগতে তাই লগ পাইছে তো তাই ইয়াত আহিলে বেছি কান্দা কাটা নকৰে সকলোৰে লগত ধুনীয়াকৈ মিলি যায় পূজা ভাগ ধুনীয়াকৈ চলি আছে মই ধূপখিনি জ্বলাই লৈ আপোনালোকক আকৌ লগ পাই আছো দেই এয়া পূজাত সকলোৱে মিলি চাকি জ্বলাই ললে পূজা ভাগ চলি আছে যে বাহিৰত কিন্তু বহুত বেছি বৰষুণ দি আছে আসলতে মানুহ কোনো আহিব পৰা নাই মই ভাবিলো অকমান পূজাত মইয়ে বহিলো ভাগিনজনৰ লগত মইয়ে অকমান বহি পূজাৰ মন্ত্ৰবিলাক শুনিলো ভাল লাগে সত্যনাৰায়ণ পূজাৰ পাঞ্চালবিলাক পঢ়ি থকাৰ সময়ত ইয়াতে বহি থাকি বহুত বেছি ভাল লাগে মানে চাই আছে কেনে নাচিও আছে তাই এইখিনি হোৱাৰ পিছত পূজা শেষ হ'ব এয়া পূজা মোটামুটি হ'লে নিৰ্মালি ললো আৰু এতিয়া ফট ললো নিৰ্মালি ললো এয়া পূজা ভাগ শেষ হোৱাৰ পিছত আমি প্ৰসাদ খাবলৈ ললো আসলতে সত্যনাৰায়ণ পূজাৰ এবিধ প্ৰসাদ মই বহুত বেছি ভাল পাওঁ হয়তো সকলোৱে ভাল পায় তাৰপিছত এয়া প্ৰসাদ খাই আছো আসলতে বহুত বেছি বৰষুণ দিয়াৰ বাবে মানুহ ইমান আহিব নোৱাৰিলে গাঁৱৰ মানুহখিনি আলহীখিনি সকলোখিনি আহিলে পূজা ভাগ পাতিছিলে আসলতে ভাগিনটোৰ জন্মদিন উপলক্ষে এয়া কেকটো আনিছে কেকটো দেখি আপোনালোকে হয়তো দেখিব ধৰিব পাৰিছে অকমান ঠিক আছে আজি আমাৰ অভিজিত ৰয় মোৰ ভাগিন যোৱা বছৰলৈকে তেওঁ অভিজিত ৰয় হৈ আছিলে আজি ডাক্তৰ অভিজিত ৰয় হিচাপে ৰূপালী জয়ন্তী বৰ্ষ পূৰ্ণ কৰিলে 25 বছৰ আৰু তেওঁ এই বছৰৰ পৰা ডাক্তৰ অভিজিত ৰয় হিচাপে বৰপেটা মেডিকেল কলেজত কৰ্মৰত অৱস্থাত আছে আজি জন্মদিনত মোৰ ভনী জোৱাই অনন্ত ৰয় ভাগিন মোৰ অভিজিত ডাক্তৰ অভিজিত ৰয় গৌৰৱেৰে কৈছোঁ ডাক্তৰ অভিজিত ৰয় এয়া মোৰ ভণ্টি দেৱজনী ডেকা জেঠাই উষা ডেকা ৰয় আৰু এয়া মামী আমাৰ কল্যাণী ডেকা তেখেতৰ জন্মদিনত আমি অলেখ শুভকামনা কৰি ভৱিষ্যতে যাতে এজন সুচিকিৎসক হৈ তেখেতে যাতে সেৱা আগবঢ়াব পাৰে তাৰে কামনা কৰি আজি বৰ্ষপূৰ্তিৰ 25 বছৰৰ বৰ্ষপূৰ্তিৰ কেকটো কাটিবৰ কাৰণে অভিজিত ৰয় ডাঙৰীয়াক মই অনুৰোধ জনালোঁ Happy birthday, Dr. Abhijit Roy. Happy birthday, Dr. Abhijit Roy. যেহেতু ভাগিনজন এবাৰ ডক্টৰ হৈ ওলাই আহিছে তো বহুত বেছি স্পেচিয়েল হৈছে আজি এইবাৰ বাৰ্থডেটো আৰু মমায়াকে অকমান ভাগিনকৰ বিষয়ে ক'লে সেইখিনি আপোনালোককো দেখাই দিলো আসলতে ময়ো বিয়া হোৱাৰ পিছত এইকেইটা নতুন সম্পৰ্কৰ লগত জড়িত হৈছো বহুত বেছি ভাল লাগে নিজৰ ভাগিনকে তিনিজনৰ লগতে ইহঁতকো পাই মোৰ বহুত বেছি ভাল লাগে যিমান দিন লগ পাইছো ইমান ধুনীয়াকৈ সিহঁতে মৰম কৰে আৰু মোৰো ভাল লাগে ইহঁতক লগ পাই সেয়ে মই সিহঁতৰ কিবা হ'লে নিশ্চয় যাওঁৱে কৰ্মকাজত আপোনালোকে হয়তো মোৰ ভিডিঅ'ত দেখিয়ে থাকে ইহঁতক আজি অকমান ভালকৈ দেখা দিছো এয়া খানা খোৱাৰ সময়ত আসলতে আমাৰ সৰু ইহঁতৰ লগত ইমান ধুনীয়াকৈ মিলি যায় সম্পৰ্কবোৰ সঁচাকৈ কেতিয়াবা বহুত ধুনীয়াকৈ আগবাঢ়ি যায় থাকে তাৰ বাবে ভাল লাগে ইহঁতে ইমান ফূৰ্তি কৰি খানা খাইছে মোটামুটি 1 ঘণ্টামান লগাইছে সিহঁতে খানা খোৱাৰ পিছত আমিও খালো খোৱাখিনি আৰু দেখাবৰ নহল আসলতে ৰাতি আমি বহু ৰাতিলৈ কথা পাতি থাকিলো কেতিয়া ৰাতিপুৱালে গমেই নাপালো আসলতে
হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কালি ৰাতি আকৌ ভিডিঅ' বনোৱা নহ'ল। এতিয়া আমি যোৱাই নাই, বহুত বেছি বৰষুণ দি আছে। গুৱাহাটীত জানেইতো বৰষুণ হ'লে বহুত বেছি বানপানী হয়। তো অলপ বৰষুণটো কমিব চাইছোঁ, তেতিয়া ঘৰলৈ যাম আৰু লগতে খানা বনি আছে, পাৰ মাংস বনি আছে পচলাৰ লগত। তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। বলকচোন, মোৰ লগত বহুত মানুহ আছে বাৰু। এয়া পচলাৰে পাৰ মাংসখিনি বনাবৰ বাবে প্ৰথমে পচলাখিনি ধুনীয়াকৈ ভাজি লৈছে। তাৰে আগতে বাৰু পাৰ মাংসখিনি ভাজি ৰাখি থৈ দিছিলে, মই আপোনালোকক দেখাবৰ নহ'লে। পচলাখিনি ধুনীয়াকৈ ভাজি লোৱা হোৱাৰ পিছত ইয়াতে পাৰ মাংসখিনি দি তাৰপিছত ইয়াতে আদা নহৰু এড কৰিলে। আদা নহৰুখিনি এড কৰি অকণমান সময়ৰ কাৰণে এইখিনি লৰাই থাকিব। এইখিনি অকণমান কেঁচা গন্ধ যোৱালৈকে যেতিয়া ভাজা হ'ব, ভাজা হোৱাৰ পিছত ইয়াতে আপোনালোকে যিকোনো মছলাই ব্যৱহাৰ কৰিব পাৰে। যি মছলা খাই ভাল পায় সকলোখিনি মছলা ইয়াত এড কৰিব। আচলতে গৰম মছলাটো ইয়াত এড কৰিব, বহুত বেছি টেষ্টি লাগে। আগতে মই এইটো ৰেচিপি বনাইছোঁ, বহুত বেছি টেষ্টি লাগে খাই, আপোনালোকে বনাই খাব। তাৰপিছত ইয়াতে অকণমান পানী দিব, ইয়াত বেছি পানী দিব নালাগে, বেছি পানী দিলে খাই ভাল নালাগে। এনেকৈ আৰু পাৰ মাংস ৰেডি হৈ গ'ল। দুপৰীয়াৰ ভাত সাজ খাই আমি ঘৰলৈ আহিলোঁ। আচলতে দৌৰাদৌৰিকৈ ঘৰলৈ আহিব লগা হ'ল, এটা ঘটনা হৈ গ'ল। ঘটনাটো কি হ'ল আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব। এয়া আহি থকাৰ সময়ত অকণমান বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ। বৰষুণ দি আছিলে, এতিয়া অকণমান কমিছে, ৰ'দ দিছে। সেয়ে ৰ'দ দিয়াৰ বাবে আমি আচলতে ওলাই দিলোঁ। বৰষুণৰ বাবে আমি ৰাতিপুৱা আহিব লাগিছিল, কিন্তু আহিব পৰা নাই। আহিয়ে দেখিছোঁ বাইদেউহঁতৰ এয়া চুৰ সোমাইছিলে কালি ৰাতি। আমি ৰাতিপুৱাই খবৰটো পাইছিলোঁ, কিন্তু বৰষুণৰ কাৰণে গুৱাহাটীত বহুত বেছি বানপানী হৈছে, যিহেতু বেলতলাৰ পৰা জোৰদৰ দূৰ হয়, আমি খোজকাঢ়ি আহিব নোৱাৰোঁ। ভিনদেউৱে আহিলে, ভিনদেউৱে ৰাতিপুৱাই আহিছে খবৰটো পায়ে, আহিয়ে এইবিলাক দৌৰা দৌৰিকৈ চাইছে আৰু আমাক জনাইছে। কি কৰিব আৰু উপায় নাই, আমি হয় বানপানীৰ কাৰণে আহিব পৰা নাই। চোৰেটো লৈ গ'লে আমি মানাক লৈ অলপ খোজকাঢ়িবলৈ দিগদাৰ হয়, সেইকাৰণে ৰ'দটো দিয়াৰ লগে লগে আমি আহিছোঁ। আহিয়ে দেখিছোঁ এয়া অৱস্থা কৰিছে। লাগতিয়াল বস্তু সকলোখিনি চোৰে লুটি পুটি লৈ গ'ল। গুৱাহাটীত চোৰ হৈয়ে থাকে, সেইটো আমিও জানো, কিন্তু গুৱাহাটীত এনেকুৱা হৈছে এৰাতিৰ বাবেও ঘৰখন এৰিব নোৱাৰি। এৰাতিৰ বাবে এৰিলে ঘৰখনত চোৰ সোমায়। আৰু ভাবকচোন, ইয়াত যদি মানুহ থাকিলেহেঁতেন কি কৰিলেহেঁতেন। মানুহৰতো জীৱনটো বচাব লাগে ন, সেইকাৰণে যি নিলে আৰু মানুহৰ জীৱনটো বাচিলে। বাইদেউহঁতৰ ঘৰত এবাৰ নহয় দুবাৰ নহয়, এয়া 4বাৰ চোৰ সোমাই সকলোখিনি সা সম্পত্তিয়ে লৈ গ'ল। এপদ দুপদকৈ বস্তুবিলাক গটোৱা হয়, কিন্তু চোৰে যেতিয়া চোৰ সোমাই লৈ যায়, কি ক'ম আৰু। আচলতে এয়া ভেণ্টিলেশ্যনেৰে সোমাইছিলে চোৰ। আচলতে এইখন ভেণ্টিলেশ্যন খুলিব নোৱাৰিলে, ভাগিনহঁতৰ ভেণ্টিলেশ্যনখনেৰে সোমাইছে। এইটো ভাগিনহঁতৰ ৰুম আছিলে, এইটো ৰুমতো একদম অৱস্থা নাই। এইখন ভেণ্টিলেশ্যন খুলিছে আৰু পাছফালৰ দুৱাৰখন খোল খাই আছিলে, সেইখনেৰে হয়তো চোৰ ওলাই গৈছে। এয়া কিটচেনৰ অৱস্থা দেখিছেনে? কিটচেনত একেবাৰে খোৱা বস্তু একো নাই, সকলোখিনি লৈ গৈছে। মুঠতে যিমানখিনি বস্তু আছে চোৰে সকলোখিনি লৈ গ'ল। কি কৰিব, কালি ইমান বেছি ফূৰ্তি কৰি আছিলোঁ, আজি এয়া হৈ গ'ল। উপায় নাই আৰু, আপোনালোককো দেখাই দিলোঁ। যদিহে ভিডিঅ'টো শেষলৈ চালে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম, আজিলৈ আহিছোঁ। বাই বাই এভৰিৱান।